আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 17 আৰু 18 নম্বৰ পদ। অব্ৰাহাম পৰীক্ষিত হলত বিশ্বাসৰ গুণে ইছাকক উৎসৰ্গ কৰিলে। অৰ্থাৎ যিজনে প্ৰতিজ্ঞাবোৰ গ্ৰহণ কৰিছিল, বিশেষ ইছাকৰ পৰাহে তোমাৰ বংশ বিখ্যাত হ'ব, এই কথা যিজনৰ প্ৰতি কোৱা হৈছিল, তেওঁ নিজৰ একেটি পুত্ৰকে উৎসৰ্গ কৰিবলৈ ধৰিছিল। সেয়া আছিল ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 17 আৰু 18 নম্বৰ পদ। কেতিয়াবা আমাৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে আমাৰ সকলো আশা যেন শেষ হৈ গ'ল। হয়তো আমি নিজকে কওঁ, মই আৰু এই পৰীক্ষা পাছ কৰাৰ কোনো আশাই নাই, মোৰ সন্তান জন্ম হোৱাৰ আৰু কোনো আশা নাই, মোৰ বিয়া হোৱাৰ আৰু কোনো আশা নাই ইত্যাদি। কিন্তু এনেকুৱা অভিজ্ঞতা বহুতৰ জীৱনতেই হয়। আনকি বিশ্বাসৰ বীৰ অব্ৰাহামৰ জীৱনতো হয়তো এনে পৰিস্থিতিৰ উদ্ভৱ হৈছিল বুলি আমি অনুমান কৰিব পাৰোঁ। বাইবেলত লিখিছে, আৰু তোমাৰ বংশ এইদৰে হ'ব। এই বচনৰ দৰে তেওঁ অনেক জাতিৰ পিতৃ হ'বলৈ আশা নথকাটো আশা কৰি বিশ্বাস কৰিলে। ৰোমিয়া 4 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদ। যেতিয়া তেওঁৰ কোনো সন্তান হোৱাৰ সম্ভাৱনাই নাছিল, তেতিয়াও অব্ৰাহামে বহু জাতিৰ পিতৃ হ'ব বুলি বিশ্বাস কৰি আছিল। তেওঁ হাৰ মনা নাছিল, কাৰণ তেওঁ নিজৰ ওপৰত নহয়, ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ ওপৰত নিৰ্ভৰ কৰি আছিল। যেতিয়া আমাৰ মনত সন্দেহ উপজাৰ নিচিনা অনুভৱ হয়, তেতিয়া আমি ঈশ্বৰৰ বাক্যলৈ ঘূৰি চোৱা উচিত। ঈশ্বৰে কৰা প্ৰতিজ্ঞাবোৰ আকৌ মনত পেলোৱা উচিত। এজন বিশ্বাসী ব্যক্তি হ'বলৈ হ'লে আমি ঈশ্বৰৰ বাক্যক আঁকোৱালি লৈ থাকিবই লাগিব। অব্ৰাহামেও ঈশ্বৰৰ বাক্যৰ ওপৰত নিৰ্ভৰ কৰিছিল। আমি মনত ৰখা উচিত যে ঈশ্বৰৰ বাক্যতকৈ বেছি নিৰ্ভৰযোগ্য আন একো নাই। আনকি যেতিয়া অব্ৰাহামে জীৱনৰ সকলোতকৈ ডাঙৰ পৰীক্ষাটোৰ সন্মুখীন হোৱা সময়তো ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ওপৰত নিৰ্ভৰ কৰিছিল। অব্ৰাহাম পৰীক্ষিত হলত বিশ্বাসৰ গুণে ইছাকক উৎসৰ্গ কৰিলে। অৰ্থাৎ যিজনে প্ৰতিজ্ঞাবোৰ গ্ৰহণ কৰিছিল, বিশেষ ইছাকৰ পৰাহে তোমাৰ বংশ বিখ্যাত হ'ব, এই কথা যিজনৰ প্ৰতি কোৱা হৈছিল, তেওঁ নিজৰ একেটি পুত্ৰকে উৎসৰ্গ কৰিবলৈ ধৰিছিল। বহু বছৰ অপেক্ষা কৰাৰ পিছত ঈশ্বৰৰ প্ৰতিজ্ঞাৰ পুত্ৰ ইছাকৰ জন্ম হৈছিল। ঈশ্বৰে সেই ইছাককেই বলি দিবলৈ অব্ৰাহামক কৈছিল, কিন্তু অব্ৰাহামে বিশ্বাসেৰে আগবাঢ়ি গৈছিল। তেওঁ বিশ্বাস কৰিছিল যে ঈশ্বৰে ইছাকক মৃত্যুৰ পৰা পুনৰুত্থিত কৰিব পাৰে। অব্ৰাহামে ইছাকক বলি দিবৰ বাবে আগবাঢ়ি যোৱাৰ সময়ত লগত যোৱা দাস দুজনক কৈছিল, আমি ঘূৰি আহিম বুলি। ইছাকে অব্ৰাহামক বলি দিবৰ বাবে জন্তুটো ক'ত বুলি সোধোতে অব্ৰাহামে উত্তৰ দিছিল, প্ৰভুৱে যোগান ধৰিব এই বুলি। এনেদৰে বাৰে বাৰে প্ৰকাশ পাইছিল যে অব্ৰাহামে ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰ বিশ্বাস কৰিছিল। তেওঁ জানিছিল যে ঈশ্বৰে হয় তেওঁৰ পুত্ৰক ৰেহাই দিব, নহ'লে তেওঁক পুনৰুত্থিত কৰিব। যেতিয়া কোনো আশা নথকা যেন লাগে, তেতিয়া ঈশ্বৰৰ ওপৰত আস্থা ৰাখি আশা কৰি থাকিবলৈ আমি শিকিব লাগে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, সকলো বিফল হ'লেও তোমাৰ বাক্য কেতিয়াও বিফল নহয়। তুমি কৰা প্ৰতিজ্ঞাৰ ওপৰতে ভৰসা কৰি যেন জীৱনত আগবাঢ়ি থাকিব পাৰিম, আমাক এনে সহায় কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।